সৰু হৈ থাকোঁতে আইজনী কোলাতে মাৰিছিলোঁ সুখৰে ভাগৰ। সৰু হৈ থাকোঁতে আইজনী কোলাতে মাৰিছিলোঁ সুখৰে ভাগৰ। মামোৰে মৰমৰ তই মোৰ চেনেহৰ তুলি তালি কৰিলি ডাঙৰ। অলি গাঙতে কণেঙৈ পুৰাঙা পিন মোক খোৱাবিনে। গোমৰা চমান মাংস নিতমে ফাকি শুনাবিনে। বগা বৰুমন অৰুণাচল অৰুণাচল জিৰ' পাহাৰখন কনেং জিৰ' পাহাৰখন পাবলে মন। মানাময়া মানাময়া তোমাৰ হিয়াখন কনেং তোমাৰ হিয়াখন পুৰুষৰ জীৱনটো দুদিনীয়া, ত্যাগটো কৰিবই লাগিব। যিহেতু ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয়, ওলাই আহিছোঁ যাতে পিছত কিবা এটা কৰিব পাৰোঁ, সেইবাবে ওলাই অহা হৈছে। মোৰ সৰুৰ পৰাই গানৰ প্ৰতি চৰ্চা কৰিছোঁ। আপুনি ক'লে যে এতিয়া বিশেষ আনুষ্ঠানিক শিক্ষা আছেনে নাই ক'লে যে, আনুষ্ঠানিক শিক্ষা মোৰ নাই। সৰু সুৰাকৈ গীত দুটামান লিখিছোঁ, আনৰ হাতত দিছোঁ, তেনেকৈয়ে। ND24ৰ দৰ্শকসকলক মই আজি এজন প্ৰতিভাসম্পন্ন যুৱকৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ। নৈশ গুৱাহাটী মহানগৰীক যুৱকজনৰ সৈতে আমাৰ হঠাৎ চিনাকি হ'ল। যুৱকজন কেৱল মাত্ৰ এক সুকণ্ঠৰ অধিকাৰীয়েই নহয়, যুৱকজনে তেওঁৰ বুকুৰ শব্দবোৰ কলমেৰে নিগৰাই সৃষ্টি কৰিছে এটাৰ পিছত আনটো গীত। কিন্তু অৰ্থৰ অভাৱত যুৱকজনে যি সপোন দেখিছিল তেওঁৰ এই নিজে লিখা গীতসমূহ তেওঁ এদিন কণ্ঠদান কৰিব, তেওঁ নিজে সুৰ কৰিব আৰু বাণীবন্ধন কৰি ৰাইজৰ মাজলৈ তেওঁ গীতসমূহ উপহাৰ দিব। কিন্তু অৰ্থৰ অভাৱত সেই সপোনৰ গীতসমূহ তেওঁ তুলি দিছে অন্যৰ হাতত। সেই যুৱকজনক আমি আজি ND24ৰ দৰ্শকসকলক চিনাকি কৰি দিব বিচাৰিছোঁ। তোমাৰ কাষলৈ আহিছোঁ, তোমাৰ পিঠিত এটা বেগ আমি প্ৰত্যক্ষ কৰিছোঁ। আচলতে তুমি ক'ৰ পৰা আহিছা, ক'লৈ আহিছা, আৰু তাৰ সমান্তৰালকৈ প্ৰথমে মই তোমাৰ পৰিচয়টো জানি ল'ব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম লোহিত কোচ, মই লখিমপুৰ জিলা ঘিলামৰ পৰা আহিছোঁ। তুমি আজি ওলাই আহিছা, কিয় ওলাই আহিছা এনেদৰে গুৱাহাটী মহানগৰীখনত? তুমি এনেদৰে ঘূৰি ফুৰিছা, পিঠিত তোমাৰ এটা বেগ, কিয় এনেদৰে ওলাই আহিছা? পুৰুষৰ জীৱনটো দুদিনীয়া, ত্যাগটো কৰিবই লাগিব। যিহেতু ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয়, ওলাই আহিছোঁ যাতে পিছত কিবা এটা কৰিব পাৰোঁ, সেইবাবে ওলাই অহা হৈছে। মই কালিয়ে আহিলোঁ গুৱাহাটীত, কাইলৈ মোৰ ট্ৰেইন আছে ৰাতিপুৱা, মই বাহিৰত যাম, সেইবাবে ওলাই আহিছোঁ। তুমি গান গোৱা, তাৰ সমান্তৰালকৈ তুমি গীত লিখা। আচলতে তোমাৰ এই সংগীতময় যাত্ৰাটো বা তোমাৰ এই সংগীত চৰ্চাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল, কেনেদৰে আৰম্ভ হৈছিল, তোমাৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা আছেনে নাই, সেই বিষয়ে মই জানিব বিচাৰিছোঁ। মোৰ সৰুৰ পৰাই গানৰ প্ৰতি চৰ্চা কৰিছোঁ। আপুনি ক'লে যে এতিয়া বিশেষ আনুষ্ঠানিক শিক্ষা আছেনে নাই ক'লে যে, আনুষ্ঠানিক শিক্ষা মোৰ নাই। সৰু সুৰাকৈ গীত দুটামান লিখিছোঁ, আনৰ হাতত দিছোঁ, তেনেকৈয়ে। তুমি গুৱাহাটীলৈ এয়াই প্ৰথম নে তুমি পূৰ্বতে গুৱাহাটীলৈ আহিছা? যিহেতু মই উল্লেখ কৰিব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীখন বহুতৰ বাবে এক সপোনৰ চহৰ।
বহুতো আহে বুকুত অজস্ৰ সপোন লৈ গুৱাহাটী মহানগৰীখনলৈ ঢাপলি মেলি আহে সপোন পূৰণৰ বাবে প্ৰতিষ্ঠিত ব্যক্তিসকলৰ দুৱাৰত টুকুৰিয়ায় কিছু সফল হয় আৰু কিছু বুকুৰ সপোনবোৰ বুকুত বান্ধিয়ে তেওঁলোক পুনৰ গাঁৱলৈ ঘূৰি যায় যিহেতু তুমি গাঁৱৰ পৰা আহিছা তুমি কি সপোন লৈ গুৱাহাটীলৈ আহিছিলা কেতিয়া আহিছিলা নে এয়াই প্ৰথম মই এই বিষয়ে জানিব বিচাৰিছোঁ এয়াই মোৰ প্ৰথম নহয় মই 2020 চনত আহিছিলোঁ তেতিয়া মই কলেজ পঢ়ি ডিগ্ৰী কৰি আছিলোঁ মা তেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল সেইটো মোৰ পঢ়া আধা বাটতে শেষ কৰি গুৱাহাটীলৈ আহিছিলোঁ গুৱাহাটীত মই সোণাপুৰ টোলগেটত কৰ্মসূত্ৰে কাম কৰি আছিলোঁ ইতিমধ্যে তুমি উল্লেখ কৰিছা যে তোমাৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগ বুলি ক'লে সকলোৱে জ্ঞাত কৰ্কট ৰোগ এঘৰত হ'লে কেনেদৰে পৰিয়ালটোৰ মাজত যি সৃষ্টি হয় সকলো ইতিমধ্যে জ্ঞাত তাৰ সমান্তৰালকৈ এফালে তোমাৰ মাতৃৰ কৰ্কট ৰোগৰ চিকিৎসা তাৰ সমান্তৰালকৈ অৰ্থৰ যি সংকট ইতিমধ্যে তুমি মোক প্ৰাক্ষণত কৈছা সেই কথাখিনি তুমি এফালে মাতৃৰ চিকিৎসাৰ বাবে অৰ্থৰ যোগাৰ তাৰ সমান্তৰালকৈ সংগীতৰ চৰ্চা তুমি এই আটাইবোৰ কেনেদৰে আগবঢ়াই লৈ গৈছিলা যিহেতু মা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল ভাবিছিলোঁ গুৱাহাটীলৈ আহি দুটকামান সাঁচি মাকো মেডিচিন দিব লগা হয় যিহেতু কৰ্কট ৰোগৰ মেডিচিনবোৰ বহুত দাম তেনেকৈ গানৰ চৰ্চা কৰিছিলোঁ যিহেতু সফল নহ'লোঁ তেনেকৈ জীৱনটো চলি আছে তোমাৰ মা এতিয়া কুশলে আছেনে মা বৰ্তমান সেই সংসাৰত নাই মা ঢুকুৱা আজি প্ৰায় বছৰে পাৰ হ'ল কিন্তু মাক লৈ এটা গীত কৰিছিলোঁ সেইটো গাব পাৰিম নিশ্চয় মই বিশেষকৈ মই জনা নাছিলোঁ প্ৰথমে মোক ক্ষমা কৰি দিবা মা য'তে আছে তেওঁ শান্তিত থাকক তাৰে আমি প্ৰাৰ্থনা কৰিছোঁ নিশ্চয়কৈ তুমি দৰ্শকৰ বাবে গীতটো শুনাব পাৰিবা নিশ্চয় সৰু হৈ থাকোঁতে আইজনী কোলাতে মাৰিছিলোঁ সুখৰে ভাগৰ সৰু হৈ থাকোঁতে আইজনী কোলাতে মাৰিছিলোঁ সুখৰে ভাগৰ মোৰে মৰমৰ তই মোৰ চেনেহৰ তুলি তালি কৰিলি ডাঙৰ তুলি তালি কৰিলি ডাঙৰ নিশ্চয়কৈ প্ৰাণ ঢালি আপুনি গীতটো গাইছে মা বুলি ক'লে মাৰ যি অৰ্থ সকলো জ্ঞাত মা সদায় আমাৰ বাবে অতুলনীয় লোহিত যিহেতু এতিয়া বহুত ৰাতি হ'ল তুমি তোমাৰ বন্ধুজনৰ ৰুমলৈ যাবা আমি গাড়ীতে বহি বাকীখিনি কথা পাতোঁ তোমাৰ বাকী যি সংগ্ৰামৰ কাহিনী তাৰ সমান্তৰালকৈ তোমাৰ যি সংগীতৰ চৰ্চা আটাইবোৰ কথা পাতিম আমি গাড়ীতে বহি কথা পাতিম আমাৰ সৈতে পাপুদা আছে পাপুদা ব'লক আমি তেওঁৰ গন্তব্যস্থানত আগবঢ়াই দিওঁ বাহিৰলৈ কেলৈ যাব সেই কথাটো কৈ দিব তুমি যিহেতু উল্লেখ কৰিছা যে তুমি সোণাপুৰ টোলগেটত তুমি কৰ্মৰত আছিলা তুমি এতিয়া সোণাপুৰ টোলগেটতে কৰ্মৰত হৈ বহিৰাজ্যলৈ ওলাই আহিছানে নে তুমি বেলেগ কামত নিয়োজিত হৈ আছিলা মই এতিয়া বৰ্তমান সোণাপুৰত নাই সোণাপুৰত যোৱা প্ৰায় আজি বছৰেই হ'ল
মই এতিয়া বৰ্তমান বাগান আছে চাহপাতৰ, তাতে পাত চাত ছিঙো আৰু মই ফ্লিপকাৰ্ট মিছত কৰ্মৰত আছিলোঁ। এতিয়া বৰ্তমান সেই পইচাই মানে নহয় আৰু মিলাব নোৱাৰোঁ, সেইকাৰণে বাহিৰত যাবলৈ ওলাই আহিছোঁ। তুমি নিশ্চিত ৰূপত এক সপোন বুকুত বান্ধি তুমি ওলাই আহিছা। বহিৰাজ্যলৈ যোৱা তোমাৰ যি কাহিনী, সেই কাহিনীৰ বিষয়ে মই জানিব বিচাৰিছোঁ। যিটো সপোন আছিলে, যিহেতু ফ্লিপকাৰ্টত কৰি আছিলোঁ, তাতো চালোঁ মানে মোৰ দ্বাৰা নহ'ব। যি টকা পাওঁ মানে নিজেই চলিম নে ঘৰতে দিম নে, মানে তেনেকুৱা আহি পৰে। সেইকাৰণে বহিৰাজ্যত যাব বিচাৰিছোঁ, যাতে তাতে দুটকামান যদি সাঁচিব পাৰোঁ ভগৱানৰ কৃপাত, আকৌ গুৱাহাটীলৈ আহি নিশ্চয় গানৰ চৰ্চা আৰম্ভ কৰিম। তুমি লিখা গানসমূহ নিশ্চিত ৰূপত আমাৰ দৰ্শকসকলেও শুনিব বিচাৰিব। তুমি লিখা গানসমূহ যদি আমাৰ আগত গুণগুণাই দিয়া। নিশ্চয়। মই যিহেতু ফাগুনক লৈ এটা গীত লিখিছিলোঁ, বিহু আহি পাইছেহি যেতিয়া, তাকে লৈ সেইটোকে গীত গাইছোঁ। পলাশ মদাৰু আকৌ ফুলিলে, ফাগুনৰ পছুৱা বলিছে, মন কহুৱা তোলা হৈ উৰিছে, বিহু 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 লাগিছেনে, তোমাৰ নাচো নাচো লাগেনে। এইটো বৰ্তমান ওলোৱা হৈছে, মই লিখি দিয়া। যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকী বৰ্তমান কায়িকভাৱে আমাৰ মাজত নাই, এতিয়া প্ৰাণৰ শিল্পীগৰাকীক কেৱল অসমতেই নহয়, দেশতেই নহয়, সমগ্ৰ বিশ্বই এতিয়া তেওঁ অনুধাৱন কৰিব পাৰিছে আৰু এই ক্ষেত্ৰলৈ ওলাই অহা প্ৰত্যেকগৰাকীয়ে তেওঁক অনুসৰণ কৰে। তেওঁৰ কিবা গীত আপুনি চৰ্চা কৰেনে? হয়, নিশ্চয় কৰোঁ। তেওঁৰ গীত শুনি শুনি সৰুৰ পৰা ডাঙৰ হৈছোঁ। কি ক'ম, এতিয়া বৰ্তমান ন্যায়টো বিচাৰিছোঁ। যিসকলে তেওঁক লৈ এনেকুৱা কুকাণ্ড কৰিছে, তেওঁ য'তেই আছে ভালে থাকক। তেওঁ গীত গাই গাই আমি আগুৱাই যাব লাগিব। তেওঁৰ গীত যদি গুণগুণাই দিয়ে দৰ্শকৰ বাবে। জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা, ফুলি ৰোৱা ফুল হৈ বৈ আহ বাসনা। ধন্যবাদ। ইতিমধ্যে তোমাৰ গন্তব্যস্থানত পাইছোঁহি। আমি এতিয়া ইয়াতে ৰৈ বাকী কথাখিনি পাতিম, তাৰপিছত আমি তোমাক বিদায় দিম। যিহেতু তুমি উল্লেখ কৰিছাই যে তুমি গীত লিখিছিলা, তোমাৰ সেই তুমি লিখা গীতসমূহৰ বিষয়ে আমি কথা পাতিম। তাৰ সমান্তৰালকৈ বাকী যি গীতৰ তুমি চৰ্চা কৰা সেই কথাবোৰো আমি পাতিম। আৰু এটা কথা তুমি উল্লেখ কৰিছা যে তুমি লিখা গীতসমূহ তুমি নিজে কণ্ঠদান কৰি, নিজে সুৰ কৰি তুমি ৰাইজলৈ উপহাৰ দিবলৈ তোমাৰ সপোন আছিল, কিন্তু অৰ্থৰ অভাৱত তুমি গীতসমূহ বেলেগৰ হাতত তুমি তুলি দিলা। তোমাৰ সেই গীতসমূহৰ বিষয়ে মই জানিব বিচাৰিছোঁ, তোমাৰ এই সপোনৰ গীতসমূহৰ বিষয়ে জানিব বিচাৰিছোঁ। কেনেকুৱা ধৰণৰ গীত আছিল? বিহু গীত আছিল, ৰোমান্টিক গীত, তেনেকুৱা ধৰণৰ গীত আছিল। বৰ্তমান পইচাৰ অভাৱত বাণীবদ্ধ কৰিব পৰা নাই, যিহেতু আৰু দুটিমান গীত আছে, পইচা পাতি দিয়া হৈ আছে, কিন্তু এতিয়ালৈকে পোৱা নাই গীতকেইটা। লাহে ধীৰে দিব আৰু তেওঁলোকেও।
তোমাৰ সেই গীতসমূহৰ বিষয়ে আমি জানিব বিচাৰিছোঁ তোমাৰ বাণীবন্ধন কৰিবলৈ তুমি সযতনে সাঁচি থোৱা গীতসমূহৰ বিষয়ে জানিব বিচাৰিছোঁ তাৰ সমান্তৰালকৈ তোমাৰ যি সপোনৰ গীতসমূহ য'ত তুমি কণ্ঠদান কৰিম বুলি ভাবিছিলা কিন্তু বেলেগৰ হাতত দি দিলা সেই গীতসমূহৰ বিষয়ে জানিব বিচাৰিছোঁ সেই গীতসমূহ আমি দৰ্শকৰ বাবে তুমি যদি গুণগুণাই দিয়া বৰ্তমান এইটো গাইছিলোঁ নহয় এবাৰ বৰ্তমান এটাক মই আপোনাক গাড়ীত আহোঁতে গাইছিলোঁৱেই পলাশ মদাৰু গীতটো আৰু তাৰ ভিতৰত এটা গীত লিখি পিনি গোৱাইছিলোঁ দাদা কৈলাশ দাস আৰু নীলাক্ষী নিয়োগক আৰু যিটো গীত গাড়ীত আহোঁতে গোৱাইছিলোঁ তেওঁ আছিল কৌশিক গীত আৰু প্ৰণামী মিউজিক কৰিছিলে যিটো মদাৰটো পলাশ মদাৰ গীতটো মিউজিক কৰিছিলে আপোনাৰ মৃদুল আৰু যিটো এতিয়া মই আপোনাক গাই শুনাম সেইটো আকাশ নেবিৰে মিউজিক কৰিছে তাকে গাইছোঁ সেইটো অকণমান দুখৰ হয় গীতটি বিচৰা মৰম যদি পোৱা হ'লে নগ'লোহেঁতেন তোমাৰ কাষলে বিচৰা মৰম যদি পোৱা হ'লে নগ'লোহেঁতেন তোমাৰ কাষলে নিজানত অকল খৰে বেদনাই খুন্দা মাৰে তেনেকুৱা ধৰণৰ আছে নিশ্চয়কৈ একদম প্ৰাণ ঢালি আপুনি গীতটো গাইছে বহুতক এনেদৰে এই প্ৰতিভাসমূহ এনেদৰেই মঞ্চৰ অভাৱত মৰহি যায় তেওঁলোকে এখন মঞ্চ বিচাৰে কিন্তু মঞ্চৰ অভাৱত এনেদৰেই তেওঁলোক সপোনবোৰ বুকুত বান্ধিয়েই তেওঁলোকে সংগ্ৰামবোৰ আগবঢ়াই লৈ যায় তেওঁলোকৰ ভৱিষ্যতে কি হ'ব নাজানে কিন্তু তেওঁলোকৰ যি সপোন যে এদিন তেওঁলোকে মঞ্চ পাব তেওঁলোকক কোনোবাই মঞ্চ দিব সেই আশা বুকুত বান্ধিয়ে তেওঁলোক এনেদৰে গুৱাহাটীলৈ ওলাই আহিছে তাৰ সমান্তৰালকৈ তেওঁ বহিৰাজ্যলৈ কৰ্মসূত্ৰে তেওঁ ঢাপলি মেলিছে তেওঁৰ এটাই মাথো সপোন বহিৰাজ্যত তেওঁ কাম কৰিব কিছু ধন তেওঁ যুগুত কৰিব আৰু সেই ধনেৰে তেওঁৰ যি লিখা গীতসমূহ তেওঁ বাণীবন্ধন কৰিব আৰু ৰাইজৰ মাজলৈ তেওঁ উপহাৰ দিব মই তোমাৰ সৈতে আৰু সংগীতৰ কথা পাতিম তোমাৰ পৰা আমি আৰু কিছু গীত শুনিবলৈ আমি বিচাৰিছোঁ আমাক কেনেকুৱা ধৰণৰ আমাৰ দৰ্শকৰ বাবে তুমি কেনেকুৱা ধৰণৰ আৰু গীত শুনাবা যিহেতু প্ৰেমৰ দিৱস হৈ গৈছে এটা মোৰ প্ৰিয় গীত মণ্টু মণিদাৰ তাৰে এটি গীত গাবলৈ লৈছোঁ জোনাক নিশা ভাল লগা তোমাৰ সতে কথা পতা সপোন ভঙা সপোন ৰচা দুয়োৰে সপোন সঁচা হোৱা জোনাক নিশা ভাল লগা তোমাৰ সতে কথা পতা সপোন ভঙা সপোন ৰচা দুয়োৰে সপোন সঁচা হোৱা মন মোৰ উৰি গুচি যায় পলকতে তোমাৰে কাষে পাই প্ৰিয়া মোৰ প্ৰিয়া এবাৰ ভাল পাওঁ বুলি কোৱা না প্ৰিয়া মোৰ প্ৰিয়া এবাৰ ভাল পাওঁ বুলি কোৱা না মই তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ তুমি ইতিমধ্যে কৈছা যে তোমাৰ এটা গীত বাণীবন্ধনৰ বাবে তুমি ইতিমধ্যে প্ৰচেষ্টা চলাই আছা তুমি সেই গীতটো বাণীবন্ধনৰ বাবে তুমি যথেষ্ট কষ্ট কৰি টকা যুগুত কৰি তুমি সেই বিশেষ সাংস্কৃতিক জগতৰ ব্যক্তিগৰাকীক তুমি দিছা কিন্তু তোমাৰ গীতটো এতিয়ালৈকে উলিয়াই দিয়া নাই মই এটা কথা জানিব বিচাৰিছোঁ যে এই ক্ষেত্ৰখনত সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ হ'লে যোগাযোগ সূত্ৰ থকাটো অতি জৰুৰী নেকি বা লিংক
লিংক থকাটো অতি জৰুৰী নেকি? তুমি এতিয়ালৈকে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছা সেই কথাটো মই জানিব বিচাৰিছোঁ। হয়, জৰুৰী লাগিবই, কাৰণ আমাৰ নিচিনা সৰু মানুহবোৰক তেওঁলোকে অকণমান ঠাট্টা মস্কৰো কৰে আৰু পইচাবোৰ ঠিকেই দিওঁ, কিন্তু তেওঁলোকে মানে সৰু ভাবি নে কি ভাবি নাজানো গানবোৰ দিবলৈ মানে নিদিয়ে। মানে এতিয়া কি ক'ম, ভাষাই মানে ক'বলৈ ভাষাই নাই। সেই সূত্ৰে বাহিৰলৈ যাম বুলি আহিছোঁ, যাতে পইচাও লাগে। তেওঁলোকে চাগে পইচা মই যিটো বিচাৰিছিলে দিব পৰা নাই চাগে, তেনেকুৱাই হ'ব। আৰু বহুত পইচা যিহেতু বহুত টকা যায়, সেইখিনি বাদ দিয়ক আৰু। নিশ্চয়কৈ সেই বিশেষ ব্যক্তিগৰাকীয়ে যি তেওঁৰ লগত এনেকুৱা কৰিলে, তেওঁলৈ আমি ইয়াৰ মাজতে আমি অনুৰোধ জনাইছোঁ যে তেওঁৰ গীতটো যাতে তেওঁ সুন্দৰকৈ মুকলি কৰি দিয়ে, তেওঁক যাতে সহায় কৰে আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ সমান্তৰালকৈ যিহেতু এতিয়া ফাগুন, ইতিমধ্যে ফাগুনক লৈ তুমি এটা প্ৰেমৰ গীত ইতিমধ্যে আমাৰ দৰ্শকসকলৰ বাবে তুমি গুণগুণালা, আৰু তাৰ সমান্তৰালকৈ আলি আই লৃগাং পাৰ হৈ গৈছে। তেনেকুৱা মিচিং জনগোষ্ঠীয় বা জনগোষ্ঠীয় কিবা গীত তুমি এতিয়ালৈকে গোৱা বা লিখাৰ কিবা চেষ্টা কৰিছিলা নেকি? জনগোষ্ঠীয় হ'লেও হ'ব বা জনগোষ্ঠীয় সুৰীয়া কিবা গীত, জনগোষ্ঠীয় গীতসমূহৰ সুৰীয়া কিবা তেনেকুৱা ধৰণৰ গীত। তেনেকুৱা এটা গীত লিখি থৈছোঁ বাৰু, তাকে গাই দিছোঁ অলপ। এদিন তোমাক নেদেখিলে কনেঙ কনেঙ, ৰাতি মোৰ নাহে টোপনি ঐ, কনেঙ কনেঙ, লিগাঙতে যামে তোৰ ঘৰলে ঐ, নগিং পৰ এবাতি খাবলৈ, নগিং পৰ এবাতি খাবলৈ। খুব সুন্দৰ কণ্ঠ। তোমাৰ আগন্তুক পৰিকল্পনা কেনেকুৱা? এইটো বিষয়ে মই কি ক'ম, দেখা যাব, ভগৱানে যি কৰে। সেই বিষয়ত মই ক'ব নোৱাৰোঁ। ত্যাগ কৰিছোঁ বহুত, ত্যাগে কৰি যাব লাগিব, আৰু তাৰ বিষয়ত মই সেই বিষয়ত ক'বলৈ নোৱাৰিম। নিশ্চয়কৈ, যিহেতু আমি অসমীয়া আৰু আমাৰ বাপতিসাহোন ৰঙালী বিহু ইতিমধ্যে পদূলি মুখত বুলিয়ে ক'ব লাগিব। কিন্তু এইবাৰ ৰঙালী বিহু কিছু ব্যতিক্ৰম হয়, কিয়নো আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই। গতিকে পূৰ্বৰ দৰে বিহু বুলি ক'লে যি উৎকণ্ঠাৰে সকলো ৰৈ থাকে প্ৰত্যেকগৰাকী অসমীয়া, এইবাৰ কিছু ব্যতিক্ৰম হয়। তথাপিও অসমীয়া হিচাপে নিশ্চয়ভাৱে তুমি বিহুগীত গোৱা। এতিয়া আমাৰ মাজত দৰ্শকসকলৰ বাবে বিহুগীত গাব পাৰিবা নিশ্চয়? নিশ্চয় নিশ্চয়। হাই হাই ঐ, কাজিৰঙাৰ বননি তাতে চৰে হৰিণী, ৰঙা ৰিহা নিপিন্ধিবা এনে তুমি শুৱনি। হাই হাই ঐ, কাজিৰঙা কহুৱা নুমলীগড় গৃহৰা, ফটো তুলি নিবলৈ হাতত নাহিল কেমেৰা, ফটো তুলি নিবলৈ হাতত নাহিল কেমেৰা। মোৰ ঢেৰ ওলাইছে মানে। নিশ্চয়কৈ গুৱাহাটী মহানগৰীত মহৰ উপদ্ৰৱৰ কথা সকলো গুৱাহাটী মহানগৰবাসী জ্ঞাত। মহৰ উপদ্ৰৱ যথেষ্ট বেছি। আৰু কি শুনাবা? ইতিমধ্যে তুমি কেইবাটাও গীত গুণগুণালা, আৰু দৰ্শকৰ বাবে কি শুনাবা? যিহেতু টোকাৰী গীতকে শুনাই দিওঁ লাষ্ট, নহয় জানো? নিশ্চয়কৈ, তোমাৰ যি মন যায়। জীৱন ভৰা নদী বঠা মাৰি মাৰি, মায়া সংসাৰখনিত পৰিছোঁ ভাগৰি, এপাৰে হৈ
কেনেকৈ যাম দুই নাৱত দুভৰি নিদিবি মনাই ঐ জীৱন যে তুলুঙা নাও মন ভাই এই নদীৰ পাৰা পাৰ নাই। ধন্যবাদ। তোমাকো বহুত বহুত ধন্যবাদ জনাইছোঁ, হঠাতে লগ পালোঁ আৰু তোমালোকৰ সকলোকে ধন্যবাদ জনাইছোঁ। যিহেতু তোমাৰ এতিয়া ভাল লগাৰ গীত এতিয়া ক'বলৈ গ'লে কেনেকুৱা ধৰণৰ গীত গাম? তোমাৰ যি মন যায়, তোমাৰ এটা গীত মই বিচাৰিছোঁ। হলিগাঙতে কনেঙৈ পুৰাঙা পিন মোক খুৱাবিনে গোমৰা সমান মাংস দ নিতমে ফাকি শুনাবিনে বগা বৰুমন অৰুণাচল জিৰ' পাহাৰখন কনেং জিৰ' পাহাৰখন পাবলে মন মানাময়া তোমাৰ হিয়াখন কনেং তোমাৰ হিয়াখন আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এয়া হৈছে লোহিত ৰাজ, আৰু লোহিত ৰাজৰ নিচিনা এনেকুৱা বহু উদাহৰণ আছে যিয়ে এখন মঞ্চ বিচাৰে আৰু মঞ্চৰ অভাৱত তেওঁলোকৰ যি সংগ্ৰাম সেই সংগ্ৰাম অব্যাহত ৰাখিছে। বুকুত সপোন বান্ধি এনেদৰেই গুৱাহাটীলৈ ওলাই আহে, কিয়নো অসমৰ প্ৰেক্ষাপটত গুৱাহাটীখন হৈছে বহুতৰে বাবে সপোনৰ চহৰ। সেয়া সংগীতৰ ক্ষেত্ৰখনতেই হওক বা অভিনয়ৰ ক্ষেত্ৰখনতে হওক বা প্ৰায় সপোনৰ যি চহৰ, এই চহৰখন হৈছে গুৱাহাটী মহানগৰ। আৰু বহুতৰ প্ৰতিষ্ঠিত ব্যক্তিসকলৰ দুৱাৰ টুকুৰিয়াই লোহিত কোচৰ দৰে যি উদীয়মান যুৱক, আৰু বহুতে সেই সপোনবোৰ বুকুত বান্ধিয়ে পুনৰ গাঁৱলৈ উভতি যাবলগীয়া হয়, সপোনবোৰ বুকুতে মূৰহে। আমি লোহিতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লোহিতে যাতে সপোনবোৰ যাতে পূৰণ কৰিব পাৰে, তাৰ বাবে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।